মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কংগ্ৰেছ অইন দলৰ ৫০০ৰো অধিক লোকৰ বিজেপিত যোগদান। নিৰ্বাচনৰ প্ৰাক্ষণত বৰপেটাত কংগ্ৰেছৰ ব্যাপক খহনীয়াত তছনছ হ'ব নেকি বৰপেটাৰ কংগ্ৰেছ? আজি বৰপেটাৰ নগাঁৱত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বগুৰি জিলা পৰিষদৰ কংগ্ৰেছ অইন দলৰ নেতাকৰ্মী বিজেপিত যোগদান। বাটগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা কংগ্ৰেছ নেতা সুজন দাসৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান। সুজন দাসৰ নেতৃত্বত বগুৰি বাটগাঁও পঞ্চায়তৰ প্ৰায় ৫০০ৰো অধিক নেতাকৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। পঞ্চায়ত নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তেই কংগ্ৰেছ দলৰ পৰা বিজেপিত যোগদান কৰা কাৰ্যই কংগ্ৰেছ দলৰ প্ৰতি বগুৰি জিলা পৰিষদত অশনি সংকেত নমাই আনিব। ২০২৬ৰ বিধানসভা নিৰ্বাচনতো বৰপেটা বিধানসভা সমষ্টিত ইয়াৰ প্ৰভাৱ কংগ্ৰেছৰ তাত পৰিব বুলি কয় বাটগাঁৱৰ সদ্য কংগ্ৰেছ ত্যাগী নেতা সুজন দাসে। ভাল নিউজ পাবলৈ চেনেলটো এতিয়াই ফলো আৰু লাইক কৰি দিয়ক। আমি কংগ্ৰেছ দল আৰু বিভিন্ন দলৰ পৰা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মঞ্চত যোগদান কৰালে। আজি মোৰ পুনৰ আগমন বুলি মই ভাবোঁ, কাৰণ মই ২০০২ চনত একমাত্ৰ আঞ্চলিক পঞ্চায়ত সদস্য আছিলোঁ বিজেপি দলৰ বৰপেটা জিলাত। একমাত্ৰ ৩১খন জিপিৰ ভিতৰত মই একমাত্ৰ বিজেপিৰ আঞ্চলিক পঞ্চায়ত সদস্য আছিলোঁ। কিন্তু সময়ৰ তাগিদাত মই এবছৰমান বিজেপি দলত থাকিব পাৰিছিলোঁ। তাৰপিছত মই বাধ্য হৈ কংগ্ৰেছত যোগদান কৰিছিলোঁ। কংগ্ৰেছত মই আকৌ ২০০৮ চনত আকৌ এপি মেম্বাৰ হওঁ। ২০১৮ চনত জিলা পৰিষদ ৬ নম্বৰ চাঙা জিলা পৰিষদৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু ২৪০টা ভোটত মই পৰাজয় বৰণ কৰিছিলোঁ। এতিয়া মই কংগ্ৰেছৰ বৰপেটা জিলাৰ অনুসূচিত বিভাগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। মই যোৱাকালি পদত্যাগ কৰিছোঁ আৰু আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ সবল কণ্ঠক বিশ্বাস কৰি আজি তেওঁ আমাক বিজেপি দলত যোগদান কৰালে। আমি মুঠ ৫জন কৰ্মীহে যোগদান কৰিব পাৰিছোঁ আৰু বাকী আৰু ৫০০জন তলত আমাৰ আছিলে। সময়ৰ অভাৱত তেখেতে আমাক গোটেইকেইজনক জইন কৰাব নোৱাৰিলে। আমি যোগদান হৈছে। আমি লিষ্ট মঞ্চত ৫জনে কৰিছে আৰু তলত আৰু ৫০০ৰ ওপৰত আছিলে। ৫০০গৰাকী যোগদান কৰিছে। আমি লিষ্ট মুখ্যমন্ত্ৰীৰ হাতত অলৰেডি জমা দিছোঁ। প্ৰায় সংখ্যক কংগ্ৰেছ দলৰ পৰা আহিছে। বাটগাঁও জিপি আৰু বহৰী ৰিজাৰ্ভ জিপি। এতিয়া বৰ্তমান বহৰী জিপি কংগ্ৰেছ দলৰ পৰা আহিছে। এজিপি দলৰ আছে। এখেতে এজিপি দলৰ আঞ্চলিক সভাপতি আছিলে প্ৰভাত মাল দাস, তেখেতে আজি জইন কৰিছে। ইউডিএফ নাই কংগ্ৰেছ দলৰ পৰা প্ৰায় ৫০০ বাটগাঁও আৰু বহৰী মিলি আজি জইন কৰিছে। নাই, আজিৰ পৰা আমি বৰপেটা বিধানসভা সমষ্টিৰ আৰু অসম নহয় ভাৰতৰ এজন বিজেপি দলৰ সৈনিক হিচাপে নিজকে ভাবোঁ আৰু জনতাৰ জনাৰ্দন আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি ভাবে যে কোন সৈন্যক সেনাপতি হিচাপে আগন্তুক ২৬ত অনুষ্ঠিত কৰি জিতাই আনিব পাৰিব, তেখেতসকলৰ সিদ্ধান্ত আমাৰ নতশিৰে মানি ল'ম। যিয়ে নহওক দাবীদাৰ বুলি ক'ব নোৱাৰে। যদি ৰাইজে বিচাৰে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি বিচাৰে তেতিয়াহ'লে মোৰ কোনো ধৰণৰ আপত্তি নাথাকিব। এই প্ৰগতিৰ পিনে আগবাঢ়ি যোৱা তেওঁলোকৰ বলিষ্ঠ পদক্ষেপত আমি সন্তুষ্ট হৈ আমি কংগ্ৰেছ দলৰ পৰা ৫ শতাধিক আজি আমি বিজেপি দলত যোগদান কৰিছোঁ। কিন্তু সময়ৰ অভাৱৰ কাৰণে হিমন্ত বিশ্ব ডাঙৰীয়াদেৱৰ
নেতৃত্বত 5গৰাকীক যদিও ঘোষণা কৰিলে 500গৰাকীক তেওঁক জইন কৰা বুলি ঘোষণা কৰিছে অলৰেডি। আমি বহৰী জিপি বাটগাঁও জিপি মিলি তাৰমানে আমি কংগ্ৰেছ দলৰ কৰ্মী আছিলোঁ।